সকলোৰে ভালনে? মোৰো ভাল। তাই এইটো এটা হেল্থ টিপছ আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। সেইটো আগবঢ়াম আজি, আৰু সেইটো হৈছে পানী। আপুনি ৰাতিপুৱা শুই উঠি পানী খায় নে নাখায়? আৰু যদি নাখায় তেতিয়াহ'লে আপুনি আজিৰ পৰা খোৱা আৰম্ভ কৰক। আৰু পানী খালে আপুনি সদায় ৰাতিপুৱা শুই উঠিয়ে ব্ৰাছ নকৰাকৈ মানে গৰম পানী খাব, চিপ চিপ কৰি আপোনাৰ চাহ খোৱাৰ দৰে। আৰু থিয় হৈ নাখাব, মানে বহি পেলাই খাব। আৰু বহি মানে আপুনি ধৰক মাটিত বহাৰ দৰে। মই কেনেকুৱাকৈ বহি খাব লাগে আপোনালোকক পিছত মই আগবঢ়াম ভিডিঅ' এটা। আৰু গৰম পানী খোৱাৰ উপকাৰটো হ'ল আপোনাৰ কি গেষ্ট্ৰিক কমিব আপোনাৰ। আৰু এইটো মই 5 বছৰৰ পৰা কৰি আছোঁ, ভাবিলোঁ আপোনালোকলৈ মানে আগবঢ়াম, আৰু সেনেকুৱাকৈ আগবঢ়ালোঁ। আৰু যে আপোনালোকক কৈছোঁ যে খালী পেটত খাব দিছোঁ ব্ৰাছ নকৰাকৈ, তাৰো এটা কাৰণ আছে। যিটো আমাৰ লেলাউটি হয় ৰাতি, সেই লেলাউটিটো আমি বা থু পেলাব নালাগে ৰাতিপুৱা। আৰু সেই লেলাউটিটো যদি খাওঁ, আমাৰ ধুনীয়া এটা মেডিচিনৰ দৰে কাম কৰে। আৰু এইটো মানে খালে বহুত ভাল হয়। বহুতে এনেকুৱা নকৰে, মানে কি হয় তেতিয়া ব্ৰাছ কৰি উঠি পানী খায় বহুতে, বোলে মোৰ ভাল নালাগে। সেইটো বাদ দিয়ক। এইটো যিটো চাইণ্টিফিক যিটো ৰিজাল্ট যিটো পাইছোঁ, সেইটোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। আৰু সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো কৰি এনেকুৱাকৈ আগবঢ়ালোঁ। আৰু কেনেকুৱা পালে হেল্থ টিপছটো নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, আৰু বেলেগলৈ শ্বেয়াৰ কৰিব বুলি আশা থাকিল আপোনালোকলৈ। ধন্যবাদ।